লাঞ্চ টাইম বা কফি টাইমত আপোনালোকে সেক্স কৰক দেশবাসীলৈ মুকলি আহ্বান ৰাষ্ট্ৰপতি পুতিনৰ কিন্তু কিয় জানিলে আচৰিত হ'ব আপুনি হয় আপুনি ঠিকই শুনিছে এক প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে দেশবাসীক আহ্বান কৰিছে যে আপোনালোকে দুপৰীয়া আহাৰৰ সময়ত বা চাহ কফি খোৱাৰ সময়ত সেক্স কৰক ইফালে ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰীয়ে কৈছে যে সন্তান জন্ম দিবৰ বাবে কৰ্মই বাধাৰ সৃষ্টি কৰিব নালাগে কৰ্মব্যস্ততাৰ বাবে সেক্স নকৰাটো কোনো বৈধ কাৰণ নহয় দৰাচলতে ৰাছিয়াত দ্ৰুতভাৱে হ্ৰাস পাইছে জনসংখ্যা ইয়াকে লৈ চিন্তিত হৈ পৰিছে ৰাষ্ট্ৰপতি পুতিন আৰু জনসংখ্যাৰ এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰপতি পুতিনে এই নতুন ধাৰণাৰ সৃষ্টি কৰিছে পুতিনৰ চিন্তাৰ কাৰণ হ'ল ৰাছিয়াত প্ৰতিগৰাকী মহিলাৰ প্ৰজননৰ হাৰ 1.5লৈ হ্ৰাস পাইছে এখন দেশৰ জনসংখ্যা সুস্থিৰ কৰি ৰাখিবলৈ তাত মহিলাৰ প্ৰজননৰ হাৰ কমেও 2.1 হ'ব লাগে এক প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুনলৈকে জন্ম পাইছে 5,99,600 শিশু এই জন্ম বিগত বৰ্ষতকৈ 16,000 কম সেয়ে জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈছে 18ৰ পৰা 40 বছৰৰ মহিলাসকলক বিনামূলীয়া প্ৰজনন পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে 24 বছৰৰ তলৰ মহিলাই প্ৰথম সন্তান জন্ম দিয়াৰ লগে লগে 1.02 লাখ ৰুবেল অৰ্থাৎ 9,40,000 টকা দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে উল্লেখ্য যে ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ বাবেও দেশখনত জনসংখ্যা হ্ৰাস পাইছে ৰাছিয়াৰ বহু যুৱক যুৱতীয়ে দেশ এৰি পলায়ন কৰিছে ফলত জনসংখ্যা হ্ৰাস লৈ চিন্তিত পুতিনে লাঞ্চ টাইম বা কফি টাইমত জনসাধাৰণক সেক্স কৰিবলৈ আহ্বান জনাইছে অসম লাইভ 24 লাঞ্চ টাইম বা কফি টাইমত আপোনালোকে সেক্স কৰক দেশবাসীলৈ মুকলি আহ্বান ৰাষ্ট্ৰপতি পুতিনৰ কিন্তু কিয় জানিলে আচৰিত হ'ব আপুনি হয় আপুনি ঠিকই শুনিছে এক প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে দেশবাসীক আহ্বান কৰিছে যে আপোনালোকে দুপৰীয়া আহাৰৰ সময়ত বা চাহ কফি খোৱাৰ সময়ত সেক্স কৰক ইফালে ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰীয়ে কৈছে যে সন্তান জন্ম দিবৰ বাবে কৰ্মই বাধাৰ সৃষ্টি কৰিব নালাগে কৰ্মব্যস্ততাৰ বাবে সেক্স নকৰাটো কোনো বৈধ কাৰণ নহয় দৰাচলতে ৰাছিয়াত দ্ৰুতভাৱে হ্ৰাস পাইছে জনসংখ্যা ইয়াকে লৈ চিন্তিত হৈ পৰিছে ৰাষ্ট্ৰপতি পুতিন আৰু জনসংখ্যাৰ এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰপতি পুতিনে এই নতুন ধাৰণাৰ সৃষ্টি কৰিছে পুতিনৰ চিন্তাৰ কাৰণ হ'ল ৰাছিয়াত প্ৰতিগৰাকী মহিলাৰ প্ৰজননৰ হাৰ 1.5লৈ হ্ৰাস পাইছে এখন দেশৰ জনসংখ্যা সুস্থিৰ কৰি ৰাখিবলৈ তাত মহিলাৰ প্ৰজননৰ হাৰ কমেও 2.1 হ'ব লাগে এক প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুনলৈকে জন্ম পাইছে 5,99,600 শিশু এই জন্ম বিগত বৰ্ষতকৈ 16,000 কম সেয়ে জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈছে 18ৰ পৰা 40 বছৰৰ মহিলাসকলক বিনামূলীয়া প্ৰজনন পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে 24 বছৰৰ তলৰ মহিলাই প্ৰথম সন্তান জন্ম দিয়াৰ লগে লগে 1.02 লাখ ৰুবেল অৰ্থাৎ 9,40,000 টকা দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে উল্লেখ্য যে ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ বাবেও দেশখনত জনসংখ্যা হ্ৰাস পাইছে ৰাছিয়াৰ বহু যুৱক যুৱতীয়ে দেশ এৰি পলায়ন কৰিছে ফলত জনসংখ্যা হ্ৰাস লৈ চিন্তিত পুতিনে লাঞ্চ টাইম বা কফি টাইমত জনসাধাৰণক সেক্স কৰিবলৈ আহ্বান জনাইছে অসম লাইভ 24